ধৰ্মপুৰ আৰু ভাতনাপাটি তিনিকণীয়া বজাৰত AIUDFৰ নিৰ্বাচনী প্ৰচাৰ সভা। বিধায়ক আছৰাফুল হুছেইনৰ উপস্থিতিত শ শ কংগ্ৰেছ কৰ্মীৰ AIUDF দলত যোগদান। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ধৰ্মপুৰ আৰু ভাতনাপাটি তিনিকণীয়া বজাৰত AIUDFৰ দুটাকৈ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। আৰু দুয়োখন সভাতে ৰাতিৰ অন্ধকাৰ নেওচি হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয়। AIUDF দলত নতুনকৈ যোগদান কৰা ব্যক্তিসকলক বিধায়ক আছৰাফুল হুছেইনে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। উল্লেখ্য যে ২ নং ধুবুৰী লোকসভা সমষ্টিৰ AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ হৈ প্ৰচাৰ চলাবলৈ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিধায়কগৰাকীয়ে। বিধায়কগৰাকীয়ে অহা ৭ তাৰিখৰ নিৰ্বাচনত বদৰুদ্দিন আজমলক ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়। বিধায়কগৰাকীয়ে উল্লেখ কৰে যে আগন্তুক লোকসভা নিৰ্বাচনত AIUDF প্ৰধান বদৰুদ্দিন আজমল আকৌ এবাৰ সাংসদ হৈছে। লগতে আগতকৈ বহুতো বেছি ভোটৰ ব্যৱধানত বদৰুদ্দিন আজমল জয় হ'ব বুলি মন্তব্য প্ৰকাশ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কেইবাটাও মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। আমি তেওঁৰ মন্তব্যসমূহ শুনাবলৈ যত্ন কৰিছোঁ। ভালপোৱা আজমলৰ যি নীতি আদৰ্শ, বদৰুদ্দিন আজমল চাহাবৰ সমাজৰ প্ৰতি যি দায়বদ্ধতা, ভালপোৱা, তাৰ প্ৰতি সন্মান জনাই তাক সমৰ্থন কৰিবলৈ, তেওঁৰ হাত মজবুত কৰিবলৈ ইমান মানুহে এই ধৰণে উঠি পৰি লাগিছে। একেটা সময়তে ৰকিবুল হুছেইনহঁতে গোটেই অসমৰ সংখ্যালঘু চৰাঞ্চলৰ মানুহৰ লগত যি বঞ্চনা কৰিছে, যি অন্যায় কৰিছে, তেওঁলোকক যি ধৰণে শোষণ কৰিছে, তাৰ উচিত প্ৰত্যুত্তৰ, তাৰ উচিত বিচাৰ আমি কিয়ামতৰ ময়দানত বিচৰা নাই, আমি এই জগতত কৰি যাবলৈ বিচাৰিছোঁ। আৰু যাৰ বাবে আমি ধুবুৰী সমষ্টিৰ জনগণে এটা পণ লৈছোঁ যে আমি ৰকিবুল হুছেইনৰ আমানতৰ ধন বাজেয়াপ্ত কৰিম ইনশাআল্লাহ। আৰু গোটেই জনগণৰ লগত লৈ আমি সেই মেহনত কৰি আছোঁ। আৰু চাব ৰকিবুল হুছেইন কিমান নম্বৰত থাকে আৰু ক'ত থাকে। অখিল গগৈ এটা মস্ত দালাল, আৰু সেই দালালৰ কথা শুনি যোৱাবাৰী নিৰ্বাচনত কাক সমৰ্থন কৰিছিল? বিজেপিক কৰা নাছিল? বিজেপিক কৰিছিল নে? কৰিছিল। আকৌ এইবাৰ কিছুদিন আগত কি ক'লে? কংগ্ৰেছৰ গোটেই মানুহ, ভূপেন বৰাও দেখোন বিজেপিত যাব, গোটেই কংগ্ৰেছটো বি টিম। তেওঁৰ কথাৰ দাম নাই, তেওঁৰ মুখ নে সেইটো বেলেগ কিবা আমি ভাষাৰে ক'ব বিচৰা নাই। গতিকে তেনেকুৱা এটা পইচাৰে কিনিব পৰা দালাল, থাৰ্ড ক্লাছ, আৰু যিসকলে মুছলমান চৰাঞ্চলৰ মানুহক চকু মাৰি দেখিব নোৱাৰে, মুছলমানৰ উচ্ছেদৰ সময়ত এষাৰ মাত দিব নোৱাৰে, চৰাঞ্চলৰ মানুহৰ মাটিৰ পাট্টা পাবলৈ হ'লে 1951 চনৰ কাগজ লাগিব বুলি যিসকলে ক'ব পাৰে, তেনেকুৱা দালালক আমাৰ অঞ্চলত প্ৰশ্ৰয় নাই। তেনেকুৱা দালালৰ কথা বতৰা লৈ আমাৰ আহে নাযায়। অখিল গগৈ যে এজন ভণ্ড, এই কথা লাহে লাহে প্ৰমাণ হৈ আছে। আৰু তেওঁৰ ভণ্ডামি বেলেগ জেগাত কৰক, আমাৰ চৰাঞ্চলত নকৰিব। শ্বেৰমান আলী চাহাবে UDF দলৰ হৈ ক'তো প্ৰচাৰ কৰা আমি দেখা নাই। বৰঞ্চ শ্বেৰমান আলী চাহাবে ন্যায় আৰু নীতিনিষ্ঠ কথা কিছুমান কৈছে, আৰু সেই কথাক আমি সমৰ্থন জনাইছোঁ। শ্বেৰমান আলী চাহাব আজি ৰকিবুল হুছেইনৰ দৰে এজন বেইমান মানুহক যদি ধুবুৰী সমষ্টিৰ মানুহে জয়ী কৰাই দিয়ে, তাৰ প্ৰতিফলন কি হ'ব পাৰে ভৱিষ্যতে, সেই কথাক মানুহক বতৰা দিছে। তেওঁৰ এই কাৰ্যক আমি আদৰণি জনাইছোঁ। আৰু ৰকিবুল হুছেইনৰ তেওঁৰ বিৰুদ্ধে দিয়া অভিযোগৰ কাৰ্যক আমি তীব্ৰ ধিক্কাৰ জনাইছোঁ। তেখেতে নিৰ্বাচন খেলক, গুৱাহাটীত কিয় দৌৰি আছে তেখেতে? সমষ্টিত আহক, চহৰত আহক, মানুহৰ সমস্যাৰ বুজ লওক, আৰু জনগণৰ পৰা প্ৰশ্নৰ সন্মুখীন হওক। তেওঁলোকে ক্ষমতাত থকা কালত চৰাঞ্চলৰ মানুহক মাটিৰ পাট্টা কিয় দিয়া নাই? চৰাঞ্চলত এটা অফিচ কাছাৰী কিয় নাই? চৰাঞ্চলত কিয় ৰাস্তা ঘাট কৰা নাই? স্কুল, হাস্পতাল, কলেজ কিয় কৰা নাই? এইবিলাক কথা কওক। ৰকিবুল হুছেইন মুছলমানৰ ভোট ল'বলৈ আহিছে ধুবুৰীত, আৰু মুছলমানৰ হৈ কৰা 5টা ভাল কামৰ উদাহৰণ আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেওঁৰ পৰা বিচাৰিলোঁ। তেখেতক প্ৰত্যাহ্বান জনাইছোঁ, আপুনি সাংসদ নিৰ্বাচিত হ'লে এই যে ডিটেনশ্যন কেম্প আপুনি তৰুণ গগৈ চাহাব, হিমন্ত মিলি যে বনাইছিল, এই ডিটেনশ্যন কেম্প ভাঙি দিব বুলি কওক। আপুনি সাংসদ নিৰ্বাচিত হ'লে ডি ভোটাৰ উঠাই দিম বুলি কওক। আপুনি সাংসদ নিৰ্বাচিত হ'লে 22 লক্ষ মানুহৰ নাম NRCৰ পৰা বাদ পৰিছে, লাখ লাখ মানুহ ডি ভোটাৰ হৈ আছে, লাখ লাখ মানুহ ৰেফাৰেঞ্চ কেছত আছে, লাখ লাখ হাজাৰ হাজাৰ মানুহৰ নামত বিদেশীৰ মোকদ্দমা চলি আছে, এইবিলাক মাফ কৰি দিব বুলি কওক। তেখেতে ক'ব নোৱাৰে, কাৰণ তেওঁলোকৰ আপাৰ আছামৰ ভোট মাইনাছ হয়, তেওঁলোকৰ UPত সাংসদ মাইনাছ হয়। এইবিলাক আভুৱা ভৰা কথা কৈ লাভ নাই। সংখ্যালঘুৰ কাৰণে তেওঁলোকৰ ওচৰত ভিছন একোৱেই নাই। তেওঁলোকে এনে আহিছে। আজমলক হৰুৱাব পাৰিলে তেওঁলোকে একচ্ছত্ৰী সম্ৰাট হ'ব পাৰে, মুছলমানক গোলাম বনাব পাৰে, আৰু মুছলমানক আমি গোলাম হ'বলৈ নিদিওঁ। অসমৰ সংখ্যালঘু জনগণ সংগ্ৰামী তেজ তেওঁলোকৰ শৰীৰত আছে, আৰু 19 বছৰ ধৰি তেওঁলোকৰ ভালপোৱা সংগ্ৰামী মঞ্চ AIUDFক তেওঁলোকে লগত ৰাখিছে। তেওঁলোকৰ দেলত AIUDF আছে, তেওঁলোকৰ তেজত AIUDF আছে, আৰু সংগ্ৰামী মঞ্চ হিচাপে অসমৰ জনগণে, বিশেষভাৱে চৰাঞ্চলৰ জনগণে AIUDFক জিন্দা ৰাখিছে। ইনশাআল্লাহ আগামী দিনতো থাকিব।